লাখ লাখ মহিলাৰ বাবে আহিছে ভাল খবৰ। অহা 17 ছেপ্টেম্বৰত লাভ কৰিব এই সুবিধা। কোনসকল মহিলা লাভ কৰিব এই সুবিধা? কোনসকল মহিলাক দিয়া হ'ব অৰুণোদয় আঁচনিৰ সুবিধা? তো আপুনি লাভ কৰিছেনে অৰুণোদয় আঁচনিৰ সুবিধা? আৰু যিসকলে পোৱা নাই সেই মহিলাসকলে অৰুণোদয় সুবিধা লাভ কৰিবনে? যিহেতু মামাই কৈছে 17 ছেপ্টেম্বৰত মুকলি কৰি দিয়া হ'ব নতুন হিতাধিকাৰী বা পুৰণি হিতাধিকাৰী সকলো মহিলাকে যিহেতু সামৰি লোৱা হ'ব অৰুণোদয় আঁচনিৰ 1250 টকাকৈ 1250 টকাকৈ আপোনালোকৰ একাউণ্টত যিহেতু দিয়া হ'ব। তো এবাৰ চাওঁ আহক কোনে কোনে এই সুবিধা লাভ কৰিব আৰু কোনে কোনে এই সুবিধা লাভ নকৰে। তো সবিশেষ আজিৰ এই ভিডিঅ'ত আপোনালোকক জনাম। তো গতিকে ভিডিঅ'টো আপুনি স্কিপ নকৰি শেষলৈকে চাই থাকিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ৱেলকাম টু মাই চেনেল, গুড লাক আছে। তো গাইছ আপোনালোকক যদি জনাব বিচাৰিছোঁ, বহু মহিলাৰ নাম কৰ্তন কৰি দিয়া হৈছে। আপোনাৰ নামটো আহিছেনে নাই? যদি আপোনাৰ নামটো অহা নাই তেনেহ'লে আপুনি কেনেকৈ চাব পাৰিব? তাৰ কাৰণে আপুনি কি কৰিব লাগিব? প্ৰথমতে আপোনালোকে যিসকলে অৰুণোদয় আঁচনি প্ৰশেষত ডকুমেণ্ট জমা দিছিলে সেই মহিলাসকলৰ নাম আহি গৈছে। তাৰ ভিতৰত কিছু সংখ্যাক যিহেতু লোকৰ কিছু মহিলাৰ নাম কৰ্তন কৰি দিয়া হৈছে। কিহৰ বাবে? তো চাওক, এতিয়া চাওক, আপোনালোকে যিহেতু প্ৰশেষত ডকুমেণ্ট জমা দিছিলে তাৰে সৈতে হয়তো আপোনালোকে ৰেচন কাৰ্ডৰ যিখন ৰেচন কাৰ্ড দিছিলে সেই ৰেচন কাৰ্ডত আপোনাৰ পৰিয়ালৰ সংখ্যা কিমান আছে সেই বস্তুটো আপোনালোকে চোৱা নাছিলে। হয়তো আপোনাৰ মোবাইল নম্বৰটো ভেৰিফাই হোৱা নাছিলে বা আপোনাৰ মোবাইল নম্বৰ যিটো মোবাইল নম্বৰ দিছিলে সেই মোবাইল নম্বৰটো বেলেগ এটা নম্বৰ আপোনাৰ সৈতে লিংক আছে, যিখন আধাৰ কাৰ্ড দিছে মানে আপোনাৰ ৰেচন কাৰ্ডৰ লগত বেলেগ এটা নম্বৰ লিংক আছে। তো তেনেকুৱা হ'লে নহ'ব, আপোনাৰ মোবাইল নম্বৰটো সঠিক হ'ব লাগিব আৰু আপোনাৰ ৰেচন কাৰ্ড যিটো আধাৰ কাৰ্ডৰ সৈতে আপোনাৰ লিংক থকা নম্বৰ হ'ব লাগিব। তেতিয়াহে আপুনি লাভ কৰিব অৰুণোদয় আঁচনিৰ সুবিধা আৰু আপোনাৰ তালিকাত নাম আহিব। কিন্তু তাৰে ভিতৰত যিসকলৰ নাম অহা নাই সেই মহিলাসকলৰ যিটো অৰুণোদয় আঁচনিৰ সুবিধা পাবনে? তো আপোনাৰ নাম নাহিলে যিহেতু আপুনি এই সুবিধা নাপায়। আৰু আপোনালোকৰ একাউণ্টত এতিয়া যিহেতু মুখ্যমন্ত্ৰী সকলোৰে একাউণ্টত এটকাকৈ যিহেতু ভেৰিফাই কৰাৰ বাবে দিয়া হৈছে। তো আপোনাৰ একাউণ্টত এটকাটো আপুনি পাইছেনে নাই? যদি আপোনাৰ একাউণ্টত এটকাটো পোৱা নাই তেনেহ'লে আপুনি কি কৰিব লাগিব? তেতিয়াহ'লে আপোনাৰ বেংকৰ হয়তো সমস্যা হ'ব লাগিব। যদি আপোনাৰ বেংকৰ ভেৰিফাই নহয়, আপোনাৰ বেংকত যদি এটকাটো নাহে তেনেহ'লে আপুনি অহা যিটো 1250 টকা আপোনাৰ একাউণ্টত দিব সেই 1250 টকাটো আপুনি নাপায়। আপোনাৰ একাউণ্টটো ভেৰিফাই হ'লেহে আপুনি এটকাত মানে 1250 টকাটো লাভ কৰিব পাৰিব। তো প্ৰথমতে আপোনাৰ বেংক একাউণ্টটো ভেৰিফাই কৰি লওক। আপোনাৰ বেংক একাউণ্টটো চাওক আধাৰৰ সৈতে আপোনাৰ লিংক হৈ আছেনে নাই, নে আপুনি বেলেগ নম্বৰ দিছিলে। যদি আপুনি বেলেগ নম্বৰ দিছিলে তেনেহ'লে কিন্তু আপোনাৰ বেংক ভেৰিফাই নহ'ব। আপোনাৰ বেংকৰ KYC মানে আপডেট নাথাকিলে আপোনাৰ একাউণ্টত পইচাটো নাহে। তো আপোনাৰ বেংকৰ একাউণ্টটো আপডেট কৰিব লাগিব, তেতিয়াহে আপোনাৰ একাউণ্টত পইচাটো আহিব। আৰু আপোনাৰ মোবাইলৰ নম্বৰ, যিটো মোবাইল নম্বৰ আপুনি ডকুমেণ্ট জমা দিওঁতে দিছিলে সেই নম্বৰটো আপোনাৰ বেংকৰ লগত আপোনাৰ লিংক হ'ব লাগিব। আপোনাৰ বেংকৰ লগত লিংক হ'ব লাগিব আৰু আধাৰৰ সৈতে আপোনাৰ লিংক থাকিব লাগিব। তেতিয়াহে আপুনি এই যিটো এটকা আপোনালোকৰ একাউণ্টত দি থকা হৈছে সেই এটকাটো আপুনি লাভ কৰিব পাৰিব। আৰু যিটো 17 ছেপ্টেম্বৰত আপোনাৰ একাউণ্টত যিহেতু মুখ্যমন্ত্ৰীয়ে কৈছে যে একাউণ্টত 1250 টকা সোমাব, সকলো মহিলাকে দিয়া হ'ব অৰুণোদয় 3ৰ সুবিধা। যদিহে আপোনাৰ লিষ্টত নাম আহিছে তেনেহ'লে চিন্তা কৰাৰ কাৰণ নাই, আপুনি 1250 টকা নিশ্চয় লাভ কৰিব পাৰিব। তো যিসকলৰ নাম কৰ্তন হৈছে সেইসকলে নাপায় আৰু নাম থাকিলেহে লাভ কৰিব। তো আপোনাৰ যদি নামটো কৰ্তন হৈছে বা আপোনাৰ নামটো যদি এতিয়াও আপোনাৰ লিষ্টত নাই তেনেহ'লে আপুনি আজিয়ে যিটো যোগাযোগ কৰক, আপোনাৰ ওচৰত থকা যিটো পঞ্চায়ত অফিচ আছে পঞ্চায়ত অফিচৰ সৈতে আপোনালোকে যোগাযোগ কৰক। আপোনাৰ নামটো কিহৰ বাবে কৰ্তন কৰি দিয়া হৈছিলে, আপুনি যদি ডকুমেণ্ট জমা দি আনিছিলে বা আপোনাৰ যদি কিছু যদি ভুল হৈছিলে ডকুমেণ্ট জমা দিওঁতে, মোবাইল নম্বৰে হওক বা আপোনাৰ যিটো আধাৰৰ লগত লিংক থকা আপুনি নম্বৰ যদি দিয়া নাছিলে, তেনেকুৱা ক্ষেত্ৰত বহুতৰে যিটো মিষ্টেক হৈ আছে বা আপুনি যিটো নম্বৰ দিছিলে সেই নম্বৰটো আপোনাৰ ঘৰৰ কোনোবা বেলেগে ব্যৱহাৰ কৰে বা আপোনাৰ তাত যিটো নম্বৰ আছে সেইটো বেলেগ। তো তেনেকুৱা হ'লে নহ'ব, আপোনাৰ নম্বৰটো আধাৰৰ লগত আৰু আপোনাৰ মোবাইলৰ লগত লিংক থকা নম্বৰ হ'ব লাগিব। তেতিয়াহে আপুনি লাভ কৰিব পাৰিব এই সুবিধা। আৰু এইবাৰ কোনসকল মহিলা লাভ কৰিব? যিসকল বিধৱা মহিলা আছে, যিসকল বিকলাংগ লোক আছে আৰু যাৰ ঘৰত আপোনাৰ ৰেচন কাৰ্ডৰ সংখ্যা পৰিয়াল 4জন হ'লেহে আপুনি লাভ কৰিব। আৰু আপোনাৰ ঘৰত এখন ৰেচন কাৰ্ড হ'ব লাগিব। যদি আপোনাৰ 2খন ৰেচন কাৰ্ড থাকে তেনে ক্ষেত্ৰত আপুনি লাভ নকৰে। আৰু যদি আপোনাৰ 2জন পৰিয়াল হয় বা আপুনি ৰেচন কাৰ্ড লাভ কৰিছে তেনে ক্ষেত্ৰতো নহ'ব, আপোনাৰ 4জনীয়া এটা পৰিয়াল হ'ব লাগিব। যেনে ধৰি লওক আপুনি এখন ৰেচন কাৰ্ড, আপোনাৰ ঘৰত 4জনীয়া, যেনে ল'ৰা ছোৱালী প্লাছ কৰি আপোনাৰ 4জনীয়া এটা পৰিয়াল হ'ব লাগিব। তেতিয়াহে আপুনি এই সুবিধাটো লাভ কৰিব পাৰিব।
আৰু যিসকলৰ 4 লাখতকৈ ইনকাম কম হ'ব, আপোনাৰ 4 লাখতকৈ যদি ইনকাম কম আছে তেনেহ'লে আপুনি লাভ কৰিব এই সুবিধা, আৰু যদি 4 লাখতকৈ বেছি যদি হয় তেনে ক্ষেত্ৰত কিন্তু আপুনি এই সুবিধা লাভ নকৰে। তো এইবাৰ যিটো নতুনসকলে অৰুণোদয় আঁচনি পাবনে নাপায়, সকলো নতুন হিতাধিকাৰীকে যিহেতু মুখ্যমন্ত্ৰীয়ে কৈছে প্ৰধানমন্ত্ৰীৰ জন্মদিনত এই সুবিধা দিয়া হ'ব, আৰু প্ৰধানমন্ত্ৰীজনে যিটো উপজা দিন 17 ছেপ্টেম্বৰ, আৰু এই 17 ছেপ্টেম্বৰত যিহেতু এই ধন লাভ কৰিব বুলি কৈছে, আৰু এই সুবিধা এবাৰ সকলো মহিলাকে দিয়া হ'ব যিসকলৰ লিষ্টত নাম আহিছে। যদি আপোনাৰ লিষ্টত নাম আহিছে তেনেহ'লে আপুনি 17 ছেপ্টেম্বৰত সোমাব। আৰু বহুতে মোক কমেণ্ট কৰি জনাইছে যে মোৰ লিষ্টত নামটো নাই বা যিহেতু নামটো অহা নাই, কিন্তু আপোনাৰ চাওক আপুনি হয়তো কিবা এটা ভুল কৰিছিলে, আপোনাৰ তেনে ক্ষেত্ৰত যিটো সেইকাৰণে আপোনাৰ যিটো আপোনাৰ মানে আপুনি লাভ কৰা নাই, আপোনাৰ কিবা এটা হয় নহয়, আপোনাৰ মিষ্টেক হৈছে, সেইবাবে আপোনাৰ লিষ্টত নাম অহা নাই। আপুনি পঞ্চায়তৰ সৈতে যোগাযোগ কৰক, আপোনাৰ কিহৰ বাবে আপোনাৰ নামটো কাটি দিয়া হৈছে সেই বস্তুখিনি আপুনি ভেৰিফাই কৰক। আপোনাৰ বেংকত কিবা সমস্যা হৈ আছে নেকি, আপোনাৰ বেংকত KYC দিয়া নাই নেকি, তো তেনে ক্ষেত্ৰত আপোনাৰ হয়তো আপোনাৰ প্ৰব্লেম হ'ব পাৰে, বা আপোনাৰ যিটো এটকা সোমাব লাগিছিলে, কিছুমানৰ যিটো এটকাটো সোমোৱা নাই, কিছুমানৰ সোমাইছে। যদিহে আপোনাৰ সোমোৱা নাই তেনেহ'লে আপুনি বেংকত গৈ খবৰ কৰিব, আপোনাৰ বেংকত KYC আছে নে নাই, আপোনাৰ আপডেট আছে নে নাই। যদি আপোনাৰ আপডেট আছে তেনেহ'লে আপুনি নিশ্চয় এই এটকাটো লাভ কৰিব, আৰু যিটো 1250 টকা আপোনাক মুকলি কৰিব সেই 1250 টকাটো আপুনি লাভ কৰিব পাৰিব। তো গাইজ আই হোপ আপোনালোকে নিশ্চয় ভিডিঅ'টো বুজি পালে, আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, ভাল পালে লাইক শ্বেয়াৰ, আৰু লগতে চেনেলটো যদি নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব নাপাহৰিব, যাতে এনেকুৱা ধৰণৰ নতুন ইনফৰমেশ্যন আহিলে সকলোতকৈ আগত পাই থাকে। তো গাইজ আজিলৈ ইমানে, জয় আই অসম।